ভূমি গিলা বেয়া করতে অমৃত বোলা বস্তুটো সদায় অলপ বাহুবলী বাহুবলী লিংকল বাহুবলী নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু লগতে আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। এতিয়া যিহেতু পিকনিকৰ বতৰ, গতিকে সকলো পিকনিক গৈয়ে আছে। আমিও বছৰৰ প্ৰথমটো দিন হিচাপে আমাৰ লগৰখিনিৰ সৈতে এটা সৰুকৈ পিকনিক প্লেন কৰিছোঁ। তাকে আমাৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে তামোলবাৰী বুলি এখন ধুনীয়া পিকনিক খাব পৰাকৈ ঠাই এডোখৰ আছে, তাতেই যাম। তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, বছৰৰ প্ৰথমটো দিন যিহেতু, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া ৰাতিপুৱা প্ৰায় 9-9:30 মান বাজিছে। ল'ৰাকেইটাই আমাৰ ঘৰতলৈ আহিল। যোৱাকালিয়ে আজিৰ পিকনিকৰ কাৰণে গোটেইখিনি বস্তু বাহানি বজাৰ সমাৰ গোটেইখিনি কৰি আমাৰ ঘৰতে সিহঁতে থৈ গৈছিলে। তো আজি এতিয়া বস্তুবোৰ নিবলৈ আহিছে। আমাৰ ল'ৰাখিনি কিন্তু বহুত এক্টিভ দেই। ৰাতিপুৱাতে সিহঁতে হাঁহ মুৰ্গী সকলোখিনি কাটি বাচি ৰেডি কৰি লৈছে আৰু 8টামান বজাত মোক ফোন কৰিছে উঠিলিনে নাই বোলে। মানে সিহঁতে তাৰে আগতেই সকলোখিনি ৰেডি কৰিছে, দায়িত্ব এটা লৈছে যিহেতু সেইমতে কামখিনিও কৰিছে। সেই উঠাত অলপ দেৰি হ'ল। সিহঁতে ফোন কৰাৰ পিছত উঠি পটাপট মই গা পা ধুই আহিলোঁ আৰু লগৰজনীও আমাৰ ঘৰত আহিলে। এতিয়া সিহঁতে বস্তুবোৰ লৈ যাব আৰু লগৰজনী আৰু মই স্কুটি লৈ যাম। ভিডিঅ'টো 1 জানুৱাৰীৰ দিনাখনৰে যদিও মোৰ অলপমান সময় অসুবিধাৰ বাবে আজিহে আপলোড কৰিলোঁ। একো নাই, বাছ আমাৰ মেমৰিজখিনি থাকি গ'লেই হ'ল। সকলো বস্তু লৈ ল'ৰাকেইটাও গ'ল আৰু আমি দুজনীও আহিলোঁ। আমাৰ লগৰ পিছে আৰু এজনী ছোৱালী আছিলে, মানে 3জনী আছিলোঁ আমাৰ ক্লাছৰুমটোত, কিন্তু তাইৰ বিয়া হ'ল, গতিকে তাই আহিব নোৱাৰিলে। আমি দুজনীয়ে আহিলোঁ। তাইও একেলগে অহা হ'লে আৰু ভাল লাগিল হয়। আমি পিকনিক খোৱা ঠাইখিনি যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, গতিকে আমি বহুত সোনকালেই আহি পালোঁ। আমি গৈ পোৱাৰ আগতেই সিহঁতে গৈ পেলাই আৰু বস্তুবোৰ গাড়ীৰ পৰা নমাই ল'লে। আমি আহি পালোঁ আৰু জেগাখিনি আমি চিনি নাপাম বুলি এখেতে আকৌ আমাক অলপ আগবঢ়াইও নিব আহিছে। আমি অৱশ্যে অলপমান বেলেগ ফালে আহিলোঁ, মানে ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰতে যিখিনি ঠাই তাতে অলপমান বালিটো বেছি আছে আৰু মানুহো বহুত হয়। ইফালে বতাহটো বহুত বেছি লাগে, সেইটো কাৰণে আমি অলপমান বেলেগ ফালে গুচি আহিলোঁ। আহি পায়ে এখেতসকলে একদম ফটো তোলাত বিজি হৈ গ'ল আৰু এইজন মহাশয়ে আকৌ গান লগাই লৈ ডান্স কৰাতে লাগিলে। বাৰু যি কি নহওক ভালে, সকলো ফুল জছত আছে, আজি ফুল এনজয় হ'ব। আৰু এইফালে আমি দুজনী কিবা এটা কথাত লৈ আমি দুজনীয়ে ইমান হাঁহিলোঁ এইখিনি সময়ত। তাতে আকৌ ওচৰতে এজোপা ধুনীয়াকৈ বগৰী গছ আছে আৰু বগৰীজোপা ইমান লাগিছে, তাকে ভাবিলোঁ যাই এটা খাই চাওঁ আৰু যদি ভাল লাগে ঘৰলৈ লৈ যাম বুলি আজি প্লেন বনাইছিলোঁ। কিন্তু এটা খাই চালোঁ, ইমান ভাল টেষ্ট নাপালোঁ। সেইকাৰণে যিমান এক্সাইটমেণ্টত গৈছিলোঁ একো লাভ নহ'ল, গুচি আহিলোঁ আকৌ। আৰু বগৰী বুলি এক্সাইটমেণ্টটো আৰু নাথাকিলে, বগৰীৰ ফালে আৰু নগ'লোৱে আমি। ইমান এটা ভাল লগা নাই বগৰীকেইটা, অলপ তিতা টাইপ আছে। অভদ্র নি তুমি নাচা ডান্স আপনি স্পেশাল ডান্স তারপর তো রাস্তা হবে কেউ নাচি আছে গান শুনে বাজানো লগৰবোৰৰ লগতো সকলোৰে এনেকৈ ধেমালিবোৰ হৈয়ে থাকে আৰু বিশেষকৈ 10 বছৰ একেলগে এখন স্কুলত পঢ়া লগ বুলি ক'লে সিহঁতৰ লগত বণ্ডিংটো সঁচাই বহুত বেলেগ হৈ যায়। বাৰু এইবোৰ ধেমালি হৈয়ে থাকিব।
এতিয়া আকৌ মেইন খানাটোত ফ'কাছ কৰোঁ নে কি কয়। সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে। ইহঁতে আলু পিঁয়াজ বাকী চব্জিবিলাকৰ যি বাকলি এৰাব লাগে সেইবিলাক কৰিলে। আমি প্ৰাঞ্জল আৰু মই জুই ধৰাত লাগিলোঁ, মানে এতিয়া আমি চাহ খাব লাগে। বহুতখিনি ষ্ট্ৰাগল কৰাৰ পিছত ফাইনেলি আমাৰ জুইখিনি লাগিল। প্ৰথমতে ইমান চেষ্টা কৰিছোঁ জুই নালাগে বহুত বতাহ দি আছিলে, সেইটো কাৰণে জুই নালাগে, নুমাই যাই থাকে। কিন্তু পিছত ফাইনেলি জুইখিনি লাগিল। বতাহৰ কাৰণে জুই লগা নাই, সেইকাৰণে নতুন টেকনিক আৱিষ্কাৰ কৰি জুই লগাইছে। আৰু ইফালে আকৌ তাতে চাহ বনি আছে দেই। মানে আমাৰ কি হ'ল যে চবখিনি লৈ গ'লোঁ, কিন্তু চাহ বনাবলৈ একো বাচন লৈ নগ'লোঁ। গতিকে আমি তাত চাহ বনাইছোঁ। যিয়ে নহওক পিকনিক বুলি ক'লে, খানা বুলি ক'লে এইবোৰ চলি যায় আৰু। ইফালে আকৌ এই কণী বইল হ'ব দিছে। কণীকেইটাও আকৌ প্ৰথমতে আনিব পাহৰিলে, পিছত গৈ আনিলে। যিহেতু আমাৰ ওচৰতে হয়, অহা যোৱা কৰি আছে। আৰু আনাৰ পিছৰ সময়খিনি চাবচোন দেই। পাঞ্জাবৰ কণী কেইটকাকে? 18 টকা মাত্ৰ। এটাত নে এটাত অনলি ওৱান পিচ, এইটো পাৰ পিচ। বঢ়িয়া কণী, কোৱালিটি। এৰে পিছৰ কথাটো তাৰমানে আমি বুজি পাইছো যে পইচা খাৱা আছে। পইচা আছে নাই? সাতটকীয়া কণী মই কথাটো শুনিছো শুনিনে। 7 টকীয়া কণী যদি এটা ঘুম থাকে, 18 টকীয়া কণীত আমাক 3টা ঘুম লাগব, আছে নাই? যিটো আছে কমে, অমৃত বোলা বস্তুটো সদায় অলপ মানে নিমকি লৈ ভালে ভালে নিমকি লৈ নিমকি প্ৰেমী। প্ৰথমতে আনি চাহ খাই দিয়ে, চাহ পানী শুকাই থৈ দিয়ে। আকাশলৈকে বেয়া লাগে। কণীকেইটা তাতে থৈ দিম। এতিয়া আহিল চাহ খোৱা সময়, তো আমি আটাই মিলি চাহ খালোঁ। পিকনিক চাব আহিও কিনে আলহী পালি নেকি? পিকনিকতো আহি আলহী মোৰ আলহী জেঠি ওলাই গেল মোৰ এটা টেনচন না। বাবা এইটো ল আকৌ তুমি। বাহুবলী ডিম্পল বাহুবলী। এইফালে দাইলখিনি প্ৰায় হ'বই আৰু। আকাশ পাঞ্জল শেষ হ'ল। 6-7 বছৰমানৰ মূৰত চাগে আমি এনেদৰে লগ হৈছোঁ আৰু ইমান ফূৰ্তি কৰিছোঁ। সঁচাকৈ আজি বছৰৰ প্ৰথম দিনটো আমাৰ খুব ভালদৰে গ'ল বুলি ক'ব লাগিব। মই আগতে কৈছোঁৱে নহয় যে আমাৰ ল'ৰাখিনি বহুত এক্টিভ, দেখিছেনে? ই বনাই আছে হাঁহৰ মাংস, সেইফালে আকৌ সি বনাব মুৰ্গী মাংস। সিহঁত দুটাই বনাই আছে, আমি মাত্ৰ ছোৱালী দুজনীয়ে সিহঁতক হেল্পহে কৰি দিছোঁ। আমি আজি হেল্পাৰ। পুৰা আমি যোগালী পোষ্ট লৈ লৈছোঁ আৰু ৰান্ধনি পোষ্টটো সিহঁতে লৈ লৈছে আজি।
ঠিকে মাজতে আকৌ সিহঁতৰ আজি কম্পিটিশ্যনো হৈছে দেই হাঁহৰ মাংস আজি ভাল হ'ব নে মুৰ্গী মাংস ভাল হ'ব যি নহওক সিহঁত দুয়োটাই ধুনীয়া বনাইছে তাৰ মাজতে আকৌ ইয়াত ভজা মাংস খাব দিলে সঁচাই খাবলৈ বৰ ধুনীয়া হৈছিলে এটা হাসি দুটাই কুচি বাকি যাতে চাই আছে পঞ্জল দুটাই কুচি বাকি চারটাই চাই আছে আৰু খাই কোনে আছে শেষ কৰি দিছম পাঁচটা দিও আনছিলো দুটা দিও আছে এটা আমরা শেষ কৰি ফেলছি না বরবাদ হৈ যাম সেইফালে আকৌ ল'ৰাকেইটাই পূৰা চালাড কাটি আছে সিহঁতে মানে বহি থকা নাই সকলোৱে কিবা নহয় কিবা কৰি আছে কোনোবাই যদি মানে অলপ যোগাৰ কৰি দি আছে কোনোবাই কাটা মিলাখিনি কৰি আছে কোনোবাই আকৌ কথা কৈ কৈ হহুৱাই আছে মানে ফুল এণ্টাৰটেইন আজি বহুত ভাল লাগিছে এইফালে আকৌ চলাই তাইৰ কাৰণে এক্সট্ৰাকৈ গোল গোলকৈ চালাড কাটিছে তাই বোলে এনেকৈ খাই ভাল পায় সিহঁতে আকৌ অলপমান মানে সৰুকৈ কাটিছে ৰ'ব এয়া চাওক আকৌ দেই হাঁহৰ মাংস বনোৱা ৰান্ধনীটো যে এই মানে আকৌ হাঁহৰ মাংসখিনি বনাই উঠি এতিয়া ভৰি হাত ধুইছে জোতা খুলি লৈছিলে এতিয়া বোলে আকৌ জোতা পিন্ধিব তই পুখুৰীটোৰ পৰা পানী লৈ আহিছে আহি ইয়াতে ইমান ঘঁহি ভৰি হাত ধুই আছে গতিকে কি ক'ম আৰু সঁচাকৈ ইহঁত বেলেগ ধৰণৰ হাঁহি ধেমালিৰ মাজেৰে সকলো কাম কৰি আমাৰ খানাটো হৈ গ'ল বৰ বেছি আইটেম নাছিলে দাইল আছিলে ইফালে দাইলখিনিও ধুনীয়া হৈছে দেই এয়া লোকেল চিকেন এইফালে আকৌ এয়া হাঁহ কোমোৰাৰ সৈতে একদম মোৰ ফেভৰেট খানাটো হৈ গ'ল যেতিয়া ৰৈনো কিয় থাকোঁ গতিকে আটাইয়ে লগ হৈ ধুনীয়াকৈ খানাটো আমি খালোঁ আৰু খোৱাৰ মাজতো মুঠতে আমাৰ হাঁহি শেষ হোৱা নাই ইমান জমনি ইমান মানে ধেমেলীয়া কথা কয় ইহঁতে মানে কোনো মানুহজনৰ হাঁহি পেট বিষাই যাব আৰু ইফালে মই বহিবলৈ একো নাপালোঁ সেইকাৰণে কেৰাহী কেইখন ধৰিবলৈ যে কাপোৰ নিছিলোঁ সেইকেইখন কাপোৰ পাৰিয়ে ধুনীয়াকৈ বহি লৈ খাইছোঁ পিকনিক বুলি ক'লেতো আচলতে এইবোৰ হৈয়ে থাকে এইফালে আকৌ অলপ দুজনৰ কিবা চিক্ৰেট কথা চলিছে যেন পাওঁ সকলোৰে খোৱা লোৱা হৈ গ'ল এতিয়া গ্ৰুপ ফটো উঠিবলৈ বুলি অনেক চাইডৰ ফালে অলপমান গ'লোঁ আৰু তাৰপিছতে আকৌ বস্তু বাহানি সামৰি আমি এতিয়া ঘৰলৈ যাবলৈ আহিছোঁ ভিডিঅ'টো চাই হয়তো আপোনালোকে গমেই পাইছে যে ইহঁতে তাইক কিমান বেছি জোকাই থাকে মোক ইমান নজোকাই বাৰু কিন্তু এতিয়াও চাওকচোন এই শেষৰ সময়খিনিত যোৱাৰ সময়খিনিতো তাইক সিহঁতে জোকায়ে আছে এইফালে আকৌ এইজনৰ ডান্সে শেষ হোৱা নাই চাওকচোন এতিয়াও নাচিয়ে আছে সকলোকে বিদায় দি আমি দুজনীও আহিলোঁ ঘৰলৈ তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট এটা কৰি জনাব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই